Hello guys, back to my YouTube channel. আজি মই বিশেষ এটা কাৰণত মানে ভিডিও এটা বনাব কাৰণে ওলাইছো ধুনিয়া মানে আপোনালোকক দেখাব ওলাইছো যেহেতু আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈ আছে সেই সকলৰ কাৰণে আমাৰ অকমান শ্ৰদ্ধাঞ্জলি জ্বলাব আমাৰ গাঁৱৰ মহিলাসকল সবে ওলাইছে গাঁৱৰ পৰা আজি তাকে আপোনালোকক অলপ দেখাও বলো বৰ্তমানলৈ আমাৰ লৰাবিলাক এটা খেলি আছে পুৰা প্ৰেক্টিছত আছে আৰু এফালে আমাৰ যিসকল মানে জোৱানসকল মানে শহীদৰ চাকি বন্তি জ্বলাবৰ কাৰণে মন্দিৰলৈ আহিছে সেইসকল মানে অকমান ব্যৱস্থা পাতি কৰি আছে এটা মানে ঠিকঠাক কৰি আছে আৰু অলপ পিছত দেখাইছো আপোনালোকক ধুনিয়াকৈ শেষলৈ চাই থাকিব এ চাও ইয়াতে যেটো আমাৰ সববিলাক ফুটবল খেলি আছে এটাকে ভলিবল খেলি আছে আৰু এফালে লৰাবিলাক লং জাম্প কাৰণে প্ৰেক্টিছ কৰি আছে মানে যেটো এটা ডিফেন্সৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সবে ৰানিংৰ কাৰণে হক লং জাম্প বৰ্তমান এতিয়া সবে ধুনিয়াকৈ চাকি বন্তি জ্বলাই আছে ইয়াত 125টা চাকি জ্বলাইছে এটা আমাৰ যেটো গাঁৱৰ সব মহিলাসকলে আহি যিসকলৰ মানে সেনাসকলৰ কাৰণে মানে চাকি এগছ দিছে যেটো ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈ আছে গোটেই ৰাইজ তাৰ মানে মহিলাসকলে আমাৰ যে ভাৰত আৰু পাকিস্তানৰ মাজত যে যুদ্ধ হৈ আছে সেই যুদ্ধৰ কাৰণে যিসকল জোৱানে ইতিমধ্যে শ্বহীদ হৈছে দেশৰ কাৰণে যুদ্ধ কৰি সেইসকলৰ মংগলাৰ্থে তেওঁলোকৰ আত্মাই যাতে সুখ শান্তি থাকিব পাৰে তেওঁলোকে সুখত থাকিব পাৰে আত্মাসকলে তাৰপিছত যিসকলে এতিয়া যুদ্ধ কৰি আছে সেই যুদ্ধ কৰা জোৱানসকলে যাতে সুখলে মংগলে তেওঁলোকে যুদ্ধ কৰি জিকি আহিব পাৰে ভাৰতবৰ্ষ যাতে জয় জয় ময়ময় হয় তাৰ কাৰণে আমি সকলো আত্মাৰ সদ্গতিৰ কাৰণে এই ভগৱন্তৰ ওচৰত আমি চাৰিভাই পঞ্চদেৱালয় এই নামঘৰত আমি বহু গোপিনীয়ে লগ লাগি পেলাই কি কৰিছোঁ 125টা বন্তি আমি প্ৰজ্বলন কৰিছোঁ বন্তি যেনেকৈ জ্বলিছে তেনেকৈ যাতে জ্বলি আহিব পাৰে সেই জোৱানসকলে তাৰ কাৰণে আমি শুভ কামনা কৰি এই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাৰ ভাৰতবৰ্ষখন যাতে এনেকুৱাই আকৌ আগবাঢ়ি যাব পাৰে আৰু লগতে মানে আমাৰ যিসকল জোৱানে শ্বহীদ হৈছে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে আমাৰ যি যুদ্ধ হৈ আছে আমাৰ যুদ্ধত যাতে জয় হৈ আহিব পাৰে আমাৰ হিন্দুস্তানে সেইকাৰণে আমি শিলচৰ আঞ্চলিক মহিলাই একগোট হৈ আজি ঈশ্বৰৰ ওচৰত আমি তেওঁলোকৰ হৈ 125টা বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছোঁ